সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত সামগ্ৰিক বিজেপিৰ ফলাফলক লৈ দলীয় কৰ্মীৰ মাজত চলিছে তীব্ৰ বিতৰ্ক। নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছৰ পৰাই এই শীতল যুদ্ধখন বিজেপি কৰ্মীসকলৰ মাজত চলি আছে। বিতৰ্কৰ মাজতে 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলাৰ বাবে জাজু চলাইছে জ্যেষ্ঠ বিজেপি কৰ্মী জাকাৰিয়া হক চৌধুৰীয়ে। বিজেপি এজিপিৰ মিত্ৰজোঁট দলে যদি 2026 টিকট প্ৰদান কৰে তেন্তে কংগ্ৰেছৰ লগত সম্পূৰ্ণ প্ৰত্যাহ্বানেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব জাকাৰিয়া হক চৌধুৰীয়ে। ইতিমধ্যে প্ৰতিটো পঞ্চায়তৰ সমৰ্থকৰ লগত মত বিনিময় কৰাৰ উপৰিও জাকাৰিয়া হক চৌধুৰীয়ে কৰিছে বিভিন্ন ৰণকৌশল প্ৰস্তুত। উপ নিৰ্বাচনৰ বিপ্লৱৰঞ্জন শৰ্মাৰ প্ৰতি আকৃষ্ট হৈ জনসাধাৰণে ভোট দি জয়যুক্ত কৰিছিল যদিও কিন্তু পঞ্চায়ত নিৰ্বাচনত টিকেট প্ৰদানত খেলিমেলি হোৱাৰ বাবেই ফলাফল বেয়া হোৱাৰ কথা উল্লেখ কৰে জাকাৰিয়া হক চৌধুৰীয়ে। চোৰ ডকাইতক লগত লৈ প্ৰচাৰ চলোৱাৰ বাবেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ ফলাফল বেয়া হৈছে বুলি মন্তব্য আগবঢ়ায় জাকাৰিয়া হক চৌধুৰীয়ে। লগতে ব্ৰাউনচাৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে মই ইয়াতকৈ বেয়া দিনত দলীয় কাম কাজ কৰিছোঁ। মোক চৰকাৰ পক্ষৰ মানুহে বহুত অত্যাচাৰ কৰিছিল, মোৰ গাড়ীত কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, তথাপিও মই ব্ৰাউনচাৰ লৈ ঘূৰা ফুৰা কৰা নাছিলোঁ। এইবিলাক ব্ৰাউনচাৰৰ কাৰণে জনসাধাৰণে ভয় খাইছে আৰু যাৰ বাবে কংগ্ৰেছক ভোট দিছে। 2026 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সম্পূৰ্ণ জাজু চলাইছে জাকাৰিয়া হক চৌধুৰীয়ে। মই প্ৰস্তুতি চলাই আছোঁ। চাক যোৱা 2008 চনৰ পৰা মই ভাৰতীয় জনতা পাৰ্টীত দলৰ কাম কাজ কৰি আছোঁ। 2008 চনত মই গড়জান জিলা পৰিষদ খেলিছোঁ। 2008 চনৰ পৰা কলিয়াবৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে কাম কৰি আহিছোঁ 2016 চনলৈকে। 2016 চনত ভাৰতীয় জনতা পাৰ্টীত হাইকমাণ্ডাৰে মোক MLA টিকেট দিছিলে ৰূপীহাট সমষ্টিত। এতিয়া মই চামগুৰি সমষ্টি পৰিছোঁ, যিটো নতুন চামগুৰি সমষ্টি পৰিছে। চামগুৰি সমষ্টিত বিভিন্ন পঞ্চায়তৰ লগত মই ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ। যদি দলে মোক 2026 টিকেট দিয়ে তেতিয়াহ'লে মই ৰকিবুল হুছেইন বা ৰকিবুল হুছেইনৰ পুতেকৰ লগত প্ৰত্যাহ্বান কৰিম। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নাই? প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম, হয়। ইতিমধ্যে যে আপোনাৰ দেখা গৈছে পঞ্চায়ত নিৰ্বাচনতে আপোনাৰ 4টা জিলা পৰিষদ চামগুৰি সমষ্টিৰ বিফল হ'ল এজিপি বিজেপিৰ মৃত্যুজোঁটত, তাৰ বিশেষ কাৰণটো কি? তাৰ বিশেষ কাৰণটো হ'ল চাওক, যোৱা উপ নিৰ্বাচনত আমাৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, তেওঁ এজন ভাল মানুহ। তেখেতক চাই আমাৰ সংখ্যালঘু মানুহখিনি ভোট দিছিলে। তেখেতে সংখ্যালঘু মানুহৰ ওপৰত সংখ্যালঘু মানুহখিনি বহুত ভাল পায় আৰু তেখেতৰ সংখ্যালঘু মানুহখিনিক বহুত ভাল পায়। আৰু যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন গৈছে, জিলা পৰিষদৰ টিকেট হওক বা কাউন্সিলৰৰ টিকেট হওক, টিকেটটো খেলি মেলি হোৱাৰ কাৰণে যিখিনি মানুহে নেতৃত্ব লৈছিলে, গৰু চোৰ, ছাগল চোৰ, ডকাইত এইবিলাক মানুহ লৈ ফিল্ডত প্ৰচাৰ কৰাৰ কাৰণে আম জনতা মানুহখিনি ভয় খাই গৈছে। তাৰ বাবে আমাৰ ৰিজাল্টটো বেয়া হৈছে। দেখা গৈছে যে নিৰ্বাচনৰ সময়ত আপোনাৰ কিছুমানে আপোনাৰ লোকেল বাউন্সাৰ ক'লা কাপোৰ পিন্ধি ঘূৰিছে আৰু এই বিজেপিৰ নীতি আদৰ্শত এইবিলাক পৰে নেকি? আমাৰ বিজেপিৰ নীতি আদৰ্শত এইবিলাক নাই। আমিওতো দল সংগঠন কৰিছোঁ, বেয়া দিনৰ পৰা দল কৰি আহিছোঁ। ৰকিবুল হুছেইনে কিমান অত্যাচাৰ কৰিছে মোক আপোনালোকে জানেই। মোৰ ঘৰ বাৰী, মোক গাড়ী চাৰি চব ভাঙি দিছে। মই জেলো খাটি আহিছোঁ এই দলৰ কাৰণে। তথাপিতো মোক বাউন্সাৰ টাউন্সাৰ লৈ মই সমষ্টিত ঘূৰা নাই বা কোনো দিন এতিয়াও সমষ্টিত গ'লে মোৰ কোনো ধৰণৰ বাউন্সাৰ নালাগে। এইবিলাক বাউন্সাৰৰ কাৰণে মানুহখিনি আম মানুহখিনি ভয় খাই গৈছে, যাৰ বাবে কংগ্ৰেছক ভোট দিবলগীয়া হ'ল। এতিয়া আপুনি বিজেপিৰ যিবিলাক উচ্চ শীৰ্ষৰ নেতা আছে সিহঁতক কি আহ্বান জনাব? মই মাননীয় আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটাই কথাই অনুৰোধ জনাইছোঁ, আমাৰ সংখ্যালঘু মানুহখিনি ভোট দিয়াৰ কাৰণে পূৰা আগ্ৰহ। আপোনালোকে ভাল মানুহক এটা নেতৃত্ব দিয়ক, যাতে আমাৰ সংখ্যালঘু মানুহখিনি ধৰি ৰাখিব পাৰে। দিলে আমাৰ সংখ্যালঘু মানুহখিনি এই বাউন্সাৰ ঘূৰি ফুৰিলে আম মানুহখিনি ভয় খাই যায় যে এতিয়াই যদি এটা মানুহ গ'লে মানুহৰ লগত 10-15-20টা বাউন্সাৰ থাকে, তেতিয়াহ'লে সেই মানুহখিনি এনেই ভয় খাই যায় যে জিকাৰ পিছত আমি সেই মানুহখিনি ওচৰত চাপিব পাৰোঁ নে নাই, সেই বুলি মানুহে বিজেপিমুখী হয়, কিন্তু ভোট নিদিয়ে। আপুনি কি চামগুৰি সমষ্টি কথাই হ'ল যোৱা পঞ্চায়তৰ নিৰ্বাচনত আমাৰ যিখিনি পুৰণা মানুহখিনি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে গোটেই পুৰণা মানুহখিনি বহি গৈছে
আৰু বেয়া দিনত আমাৰ পুৰণা মানুহখিনি পেটত গামোচা বান্ধি দল কৰিছে এতিয়া ভাল দিনত আমাৰ সেই বেয়া এই পুৰণা মানুহখিনি ভাল দিনতো গামছা বান্ধি দল কৰিব লাগে নতুন মানুহ এটা আহি 2-4 দিনৰ ভিতৰত লাখ কোটি টকাৰ সম্পত্তি হৈ যায় পুৰণা মানুহখিনি এক কাপ চাহ খোৱাৰ ব্যৱস্থা পোৱা নাপায়